আহ, বাঙালী পৰিষদ অসম আজি 34th ফাউণ্ডেশ্যন ডে উপলক্ষে হোজাই জিলা কমিটি ইয়াতে আজি প্ৰগ্ৰাম পাতিছিলে হোজাইত আৰু আমাৰ মাননীয় ৰাজ্যপাল ছত্তীশগড়ৰ শ্ৰী ৰমেন ডেকা ডাঙৰীয়া মুখ্য অতিথি হিচাপে আজি উপস্থিত আছিলে। বিভিন্ন সাংস্কৃতিক গ্ৰুপছবিলাকে তেওঁলোকে পাৰফৰ্ম কৰিছে আৰু মূল উদ্দেশ্য হ'ল যে আমি বাঙালী পৰিষদ অসম এতিয়া ৰেজিষ্টাৰ্ড অৰ্গেনাইজেশ্যন অসমত 23টা জিলাত আমাৰ পূৰ্ণাংগ জিলা কমিটি আছে। ইতিমধ্যে আমাৰ অফলাইন মেম্বাৰশ্বিপ 50,000 ক্ৰছ কৰিছে। আমি অলপতে আমি অনলাইন আমাৰ মেম্বাৰশ্বিপ ড্ৰাইভ আৰম্ভ হ'ব আৰু টাৰ্গেট ৰখা হৈছে 5 লক্ষ মেম্বাৰ্ছ অল অভাৰ আছাম আৰু আমি আশা ৰাখিছোঁ যে আগন্তুক 2 মাহ 2.5 মাহৰ ভিতৰতে আমাৰ সেই মেম্বাৰশ্বিপটো কমপ্লিট হ'ব। আজি দিনটোত আমাৰ প্ৰগ্ৰাম চলি থাকিব। ভোগালী বিহুৰ উপলক্ষেও আমি প্ৰীতি ভোজ এটা ৰাখিছোঁ আৰু আমাৰ গোটেই কাৰ্যকৰ্তাসকল বাঙালী পৰিষদৰ কাৰ্যকৰ্তাসকল আমাৰ ৱেল উইচাৰ্ছসকল তেওঁলোকেও আহিছে আৰু আমি দিনটো মানে পালন কৰিছোঁ। গধূলি সময়ত আমাৰ জিতু গোস্বামী ডাঙৰীয়া অহাৰ কথা আছে। আমি আৰু আমাৰ কিছুমান মানুহক আমি ইনভাইট কৰিছোঁ। প্ৰগ্ৰামটো আপোনাৰ 4টা বজালৈ চলিব। সেইকাৰণে আমি গভৰ্ণৰ চাহাব তেওঁ প্ৰগ্ৰাম শেষ কৰি যোৱাৰ পিছত আমি নেক্সট পৰৱৰ্তী আমাৰ কামবিলাক আৰম্ভ প্ৰত্যাশী আছে বিজেপি প্ৰত্যাশী আছে চিলাদিত্য প্ৰত্যাশী দেখাবৰ কাৰণে আজি অনুষ্ঠানটো পাতিছে বুলি কোৱা হৈছে। এটা মানে ছচিয়েল মিডিয়াতে হওক বা হেৰিতে এটা এক প্ৰকাৰ বাঙালী পৰিষদ অসম এতিয়া 34th ফাউণ্ডেশ্যন ডে হৈ গ'ল, তাৰমানে 34 years হৈ গ'ল। এইকাৰণে নতুন কথা নহয় আৰু বাঙালী পৰিষদৰ ফাউণ্ডেশ্যন ডে একচুৱেলি হৈছে 12 জানুৱাৰী মানে অহাকালি। গোটেই অসমত অহাকালি উদযাপন কৰা হ'ব, কিন্তু আজি দেওবাৰ বুলি আৰু ভোগালী বিহু একেলগত মিলাই পেলাই আজি কৰা গৈছে আৰু মাননীয় গভৰ্ণৰৰ সময়খিনি আমি যেতিয়া পাই গ'লো আজিৰ দিনটো কৰা গৈছে। ইয়াত কোনো ৰাজনীতি লগত সম্পৰ্ক নাই, কাৰণ আমি দৈনিক জীৱনত আমি বহুত কাম কৰোঁ। এইকাৰণে চাব গ'লে আমিতো ৰাতিপুৱা সাৰ পাই পেলাই ধৰক গা ধুবলৈ যাওঁ, ব্ৰাছ কৰোঁ, সেইবিলাকতো ৰাজনীতিৰ মাধ্যমতে আহি যাব। তেতিয়াহ'লে ৰাজনীতি মানে ইলেকশ্যন আহিছে বুলি অলপ জোৰে ব্ৰাছ লগাম সেইটোতো নহয়। সেইকাৰণে এইটো এটা মানে আমাৰ বছৰীয়া প্ৰগ্ৰাম আৰু সেই বছৰীয়া প্ৰগ্ৰামখিনি আমি পাতিছোঁ। আগতেও পাতিছোঁ আমি ইয়াতে এই হোজাইত আমি শ্ৰীমন্ত শংকৰদেৱ আমাৰ নগৰতে আমি ইয়াতে পাতিছোঁ। আপোনালোকৰ আগতেও আহিছে দেখিছে। সেইকাৰণে ইয়াৰ লগত কোনো ৰাজনীতিৰ সম্পৰ্ক নাই আৰু যিসকল আহিছে আমাৰ সদস্যসকল আহিছে আৰু আমি আশা ৰাখিছোঁ যে বাঙালী পৰিষদ অসম আমি প্ৰত্যেকটা জিলাত আৰু একদম মণ্ডল স্তৰত মানে মণ্ডল বুলি আমি যেতিয়া কওঁ আঞ্চলিক কমিটি যেতিয়া কওঁ সেইটো হৈছে আপোনাৰ মিউনিচিপালিটি বা ব্লক লেভেলত গৈ আমি কমিটি গঠন কৰোঁ আৰু তাৰপিছতে আমি একদম পঞ্চায়ত লেভেলতো কমিটি গঠন হৈ আছে। সেইকাৰণে এটা হিউজ ষ্ট্ৰাকচাৰ আমি ডেভেলপ কৰিছোঁ আৰু এটা উদ্দেশ্য এটাই মানে যিসকল বাঙালী মানুহ অসমত আছে তেওঁলোকে অসমীয়া সমাজৰ অংশীদাৰ আৰু আমি সদায় এটা কথা কৈ আহিছোঁ যে যেনে কৃষ্ণ আমাৰ শ্ৰীকৃষ্ণৰ 2গৰাকী মাতা 2গৰাকী মাতৃ আছিলে, জন্মদাতা মা আৰু পালিত মা। তেনেকুৱা আমি যিসকল বাঙালী মানুহ অসমত আছোঁ আমি বাঙালী পৰিষদ অসমৰ পৰা আমি এটা কথা স্পষ্টকৈ কৈ থাকোঁ যে আমাৰো 2টা মাতৃভাষা। আমাৰ প্ৰথম মানে মাতৃভাষা জন্মদাতা মাৰ পৰা যিটো আমি পাইছোঁ বাংলা ভাষা আৰু আমি মাতৃভূমিৰ পৰা যিটো পাইছোঁ অসমীয়া ভাষা। সেইকাৰণে আমাৰ 2টা মাতৃভাষা, যেনে শ্ৰীকৃষ্ণৰ 2টা মাতৃ আছে তেনেকৈ আমাৰো 2টা মাতৃভাষা। সেইকাৰণে আমাৰ উদ্দেশ্য একদম ভেৰি ক্লিয়াৰ, এছিমিলেশ্যন হৈছে আমাৰ মূল উদ্দেশ্য আৰু আমি অংশীদাৰ বৃহত্তৰ অসমীয়া সমাজৰ আমিও অংশীদাৰ। সেইটোৱে আমাৰ বেছিক আইডিঅলজি। প্ৰত্যাশী আছে বিজেপি প্ৰত্যাশী আছে চিলাদিত্য প্ৰত্যাশী দেখাবৰ কাৰণে আজি অনুষ্ঠানটো পাতিছে বুলি কোৱা হৈছে। এটা মানে ছচিয়েল মিডিয়াতে হওক বা হেৰিতে এটা এক প্ৰকাৰ বাঙালী পৰিষদ অসম এতিয়া 34th ফাউণ্ডেশ্যন ডে হৈ গ'ল, তাৰমানে 34 years হৈ গ'ল। এইকাৰণে নতুন কথা নহয় আৰু বাঙালী পৰিষদৰ ফাউণ্ডেশ্যন ডে একচুৱেলি হৈছে 12 জানুৱাৰী মানে অহাকালি। গোটেই অসমত অহাকালি উদযাপন কৰা হ'ব, কিন্তু আজি দেওবাৰ বুলি আৰু ভোগালী বিহু একেলগত মিলাই পেলাই আজি কৰা গৈছে আৰু মাননীয় গভৰ্ণৰৰ সময়খিনি আমি যেতিয়া পাই গ'লো আজিৰ দিনটো কৰা গৈছে। ইয়াত কোনো ৰাজনীতি লগত সম্পৰ্ক নাই, কাৰণ আমি দৈনিক জীৱনত আমি বহুত কাম কৰোঁ। এইকাৰণে চাব গ'লে আমিতো ৰাতিপুৱা সাৰ পাই পেলাই
ধৰক গা ধুবলৈ যাওঁ, ব্ৰাছ কৰোঁ, সেইবিলাকতো ৰাজনীতিৰ মাধ্যমতে আহি যাব তেতিয়াহ'লে। ৰাজনীতি মানে ইলেকশ্যন আহিছে বুলি অলপ জোৰে ব্ৰাছ লগাম সেইটোতো নহয়। সেইকাৰণে এইটো এটা মানে আমাৰ বছৰীয়া প্ৰগ্ৰাম, আৰু সেই বছৰীয়া প্ৰগ্ৰামখিনি আমি পাতিছোঁ। আগতেও পাতিছোঁ আমি ইয়াতে, এই হোজাইত আমি শ্ৰীমন্ত শংকৰদেৱ আমাৰ নগৰতে আমি ইয়াতে পাতিছোঁ। আপোনালোকৰ আগতেও আহিছে, দেখিছে। সেইকাৰণে ইয়াৰ লগত কোনো ৰাজনীতিৰ সম্পৰ্ক নাই। আৰু যিসকল আহিছে আমাৰ সদস্যসকল আহিছে, আৰু আমি আশা ৰাখিছোঁ যে বাঙালী পৰিষদ অসম আমি প্ৰত্যেকটা জিলাত আৰু একদম মণ্ডল স্তৰত, মানে মণ্ডল বুলি আমি যেতিয়া কওঁ, আঞ্চলিক কমিটি যেতিয়া কওঁ, সেইটো হৈছে আপোনাৰ মিউনিচিপালিটি বা ব্লক লেভেলত গৈ আমি কমিটি গঠন কৰোঁ। আৰু তাৰপিছতে আমি একদম পঞ্চায়ত লেভেলতো কমিটি গঠন হৈ আছে। সেইকাৰণে এটা হিউজ ষ্ট্ৰাকচাৰ আমি ডেভেলপ কৰিছোঁ। আৰু এটা উদ্দেশ্য এটাই, মানে যিসকল বাঙালী মানুহ অসমত আছে তেওঁলোকে অসমীয়া সমাজৰ অংশীদাৰ। আৰু আমি সদায় এটা কথা কৈ আহিছোঁ যে যেনে কৃষ্ণ, আমাৰ শ্ৰীকৃষ্ণৰ দুইগৰাকী মাতৃ আছিলে, জন্মদাতা মা আৰু পালিত মা। তেনেকুৱা আমি যিসকল বাঙালী মানুহ অসমত আছো, আমি বাঙালী পৰিষদ অসমৰ পৰা আমি এটা কথা স্পষ্টকে কৈ থাকো যে আমাৰো দুটা মাতৃভাষা। আমাৰ প্ৰথম মানে মাতৃভাষা জন্মদাতা মাৰ পৰা যিটো আমি পাইছো বাংলা ভাষা, আৰু আমি মাতৃভূমিৰ পৰা যিটো পাইছো অসমীয়া ভাষা। সেইকাৰণে আমাৰ দুটা মাতৃভাষা, যেনে শ্ৰীকৃষ্ণৰ দুটা মাতৃ আছে তেনেকৈ আমাৰো দুটা মাতৃভাষা। সেইকাৰণে আমাৰ উদ্দেশ্য একদম ভেৰি ক্লিয়াৰ, এছিমিলেশ্যন হৈছে আমাৰ মূল উদ্দেশ্য, আৰু আমি অংশীদাৰ, বৃহত্তৰ অসমীয়া সমাজৰ আমিও অংশীদাৰ। সেইটোৱে আমাৰ বেচিক আইডিঅলজি। বাঙালী পৰিষদ অসম আজি 34th ফাউণ্ডেশ্যন ডে উপলক্ষে হোজাই জিলা কমিটি ইয়াতে আজি প্ৰগ্ৰাম পাতিছিলে হোজাইত। আৰু আমাৰ মাননীয় ৰাজ্যপাল ছত্তীশগড়ৰ শ্ৰী ৰমেন ডেকা ডাঙৰীয়া মুখ্য অতিথি হিচাপে আজি উপস্থিত আছিলে। বিভিন্ন সাংস্কৃতিক গ্ৰুপছবিলাকে তেওঁলোকে পাৰফৰ্ম কৰিছে। আৰু মূল উদ্দেশ্য হ'ল যে আমি বাঙালী পৰিষদ অসম এতিয়া ৰেজিষ্টাৰ্ড অৰ্গেনাইজেশ্যন। অসমত 23টা জিলাত আমাৰ পূৰ্ণাংগ জিলা কমিটি আছে। ইতিমধ্যে আমাৰ অফলাইন মেম্বাৰশ্বিপ 50,000 ক্ৰছ কৰিছে। আমি অলপতে অনলাইন আমাৰ মেম্বাৰশ্বিপ ড্ৰাইভ আৰম্ভ হ'ব, আৰু টাৰ্গেট ৰখা হৈছে 5 লক্ষ মেম্বাৰ্ছ অল অভাৰ আছাম। আৰু আমি আশা ৰাখিছোঁ যে আগন্তুক 2-2.5 মাহৰ ভিতৰতে আমাৰ সেই মেম্বাৰশ্বিপটো কমপ্লিট হ'ব। আজি দিনটোত আমাৰ প্ৰগ্ৰাম চলি থাকিব। ভোগালী বিহুৰ উপলক্ষেও আমি প্ৰীতি ভোজ এটা ৰাখিছোঁ, আৰু আমাৰ গোটেই কাৰ্যকৰ্তাসকল, বাঙালী পৰিষদৰ কাৰ্যকৰ্তাসকল, আমাৰ ৱেল উইচাৰ্ছসকল তেওঁলোকেও আহিছে, আৰু আমি দিনটো মানে পালন কৰিছোঁ। গধূলি সময়ত আমাৰ জিতু গোস্বামী ডাঙৰীয়া অহাৰ কথা আছে। আমি আৰু আমাৰ কিছুমান মানুহক আমি ইনভাইট কৰিছোঁ। প্ৰগ্ৰামটো আপোনাৰ 4টা বজালৈ চলিব। সেইকাৰণে আমি গভৰ্ণৰ চাহাব তেওঁ প্ৰগ্ৰাম শেষ কৰি যোৱাৰ পিছত আমি পৰৱৰ্তী আমাৰ কামবিলাক আৰম্ভ কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।